মই নীট পাছ কৰিলোঁ ইউ জি কিমান পাৰ্চেণ্ট 97% আৰু অল ইণ্ডিয়া ৰেংক 42,000 আৰু OBC কোটাৰ ৰেংক 20,000 অল তুমি ইণ্ডিয়া। ক'ত পঢ়িছিলা? মই 10th মোৰ চেণ্টাৰ হাইস্কুলৰ পৰা পাছ কৰিছিলোঁ আৰু 12 KVS ONGC যোৰহাটৰ পৰা, আৰু মই লাষ্ট ইয়াৰ কোচিং জইন কৰিছোঁ CSRL ছুপাৰহাটি গোলাঘাট। আমি গম পাইছোঁ আৰ্থিকভাৱে তোমালোক পৰিয়ালটো ইমান সচল নহয়, কিমান কষ্ট হৈছিলে বা কেনেকৈ কৰিছিলে? কষ্টটো হৈছিলে, তো প্ৰব্লেম আছিলে আমাৰ ফেমিলি, তো ONGC ছুপাৰহাটিত মই চান্স পাইছিলোঁ ফ্ৰীত ফ্ৰী কোচিং, তো সেইটোৱে মোৰ সহায় কৰিলোঁ কোচিঙত। তুমি তোমাক দেউতাই কি কৰে? মই দেউতা গাঁথানীত কাম কৰোঁ। মানে দিন হাজিৰা কৰা? দিন সুবিধাটো বহুতেই আছিলে। তো পঢ়া মেটেৰিয়েলছ কম আছিলে, তো স্কুল থকা টাইমত ইমান আইডিয়া নাছিলে পঢ়াৰ বস্তু, সেইকাৰণে কোচিঙত চব গাইড কৰিলে আমাক কি পঢ়িব লাগে বুলি। কোচিঙতে গাইড কোচিং চেণ্টাৰ নাম কি? CSRL ছুপাৰহাটি ONGC গোলাঘাট। এইটো তোমাৰ ফ্ৰী হৈছিল? পুৰা ফ্ৰী, একদম ৰেচিডেঞ্চিয়েল, খানা চব ফ্ৰী, টিউশ্যন ফিজো ফ্ৰী আছে। সেইটোৰ বাবে তুমি চিলেকশ্যন কেনেকৈ হৈছিল? সেইটো মই এক্সাম দিছিলোঁ অনলাইন কম্পিউটাৰ বেছড, তাৰপিছত মোৰ ইণ্টাৰভিউ হৈছিলে, তাৰ পৰা মই পাছ কৰিছিলোঁ। তোমাৰ নামটো? শিৱম চাহা। কম মানে দেউতাতো বহুত মানে দুখীয়ে আছে, ইহঁতৰ মানে বহুত পইচা পাতিৰো প্ৰব্লেম আছে, ল'ৰাই বহুত কষ্ট কৰিছে। এন্থনী স্কুলত পঢ়িছিলে, তাৰপিছত চিট পালে ONGCৰ পৰা ছুপাৰহাটি চিট পালে। এতিয়া মানে ছুপাৰহাটিতো ফ্ৰীতে পঢ়িছে, এক্সাম দি এণ্ট্ৰেঞ্চ পাই স্কলাৰশ্বিপ পালে। এইটো মানে এতিয়াও আমাৰ আৰ্থিক অৱস্থা বহুতেই কম আছে। আজিৰ দিনটো আপোনাক কেনেকুৱা লাগিছে? আজিৰ দিনটোতো মোৰ ভালেই লাগিছে, ল'ৰাটো মানে ইমান কষ্ট কৰি তাৰপিছতে মানে ৰিজাল্টটো ভাল কৰিলে, এইটোৱে মানে চবৰ আশীৰ্বাদ মানে ভাল কৰিছে, এইটোৱে মানে মোৰ আনন্দ লাগিছে। আপোনাৰ পৰিয়ালটো, আপোনাৰ হাজবেণ্ডে কি কৰে? হাজবেণ্ড আমাৰ দিন মজুৰিয়ে কৰি আছে এতিয়া, আগতে আছিলে কিবা কিবি, এতিয়া দিন মজুৰি কৰিছে। আপোনাৰ নাম? আমাৰ নাম নিৰুবালা চাহা।